হেল্ল' দাদাসকল, ভালে আছে? আশা কৰোঁ চবে ভালে আছে। ময়ো খুব ভালে আছোঁ। আসাম কইন ষ্টাৰ ইউটিউব চেনেলত মোৰ নাম নুৰ হোসেন। আপোনালোকৰ মাজত কইন্সৰ ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ তাত এনেকুৱা কইন্স ৰিয়াৰ কেটেগৰীৰ থাকিলে মোৰ তাত বিকিব পাৰিব বা ভিডিঅ' চাই কালেক্ট কৰিব পাৰিব। মোৰ লগত যাই বিক্ৰীও কৰিব পাৰিব। আহক আজি এই ডাঙৰ 2 টকাৰ বিষয়ে জানিম। মানুহগিলা কৈ থাকে যে ডাঙৰ 2 টকা মোবাইলত দেখাই থাকে, ইউটিউবত দেখাই থাকে, ইমান দাম। এগুলা ফটুৱা বাতৰি বা ফটুৱা ভিডিঅ' এগুলা চাই কিছুমান মানুহ পইচাও খৰাই আছে, ফোনো কৰি আছে, বেংকো খালী কৰি আছে। সেইবোৰ মানুহক মই হাত জোৰ কৰি কওঁ যে আপোনালোকে ভিডিঅ' চাইছে ঠিক আছে, শিক্ষা বিক্ৰী কৰা কথা মানিছে ঠিকই আছে। যেতিয়ালৈকে আপুনি মানুহৰ লগত ফোনত কথা পাতিছে ঠিকই আছে। যেতিয়া আপোনাৰ মানুহ ডকুমেণ্টছ সুধিল, আধাৰ কাৰ্ড, বেংক একাউণ্ট মানে সাৰা ডিটেইল এটাৰ পিছত এটা লৈয়ে থাকিব, তেতিয়াহ'লে আপুনি ফাৰ্ষ্টত যেতিয়া আধাৰ কাৰ্ডটোৰ কথা ক'ব তেতিয়া আপোনালোকে গম পাব লাগে যে এইটো ফ্ৰড হয়। এতিয়া আপোনালোকক অনুৰোধ কৰি কওঁ, ফ্ৰড মানুহৰ পৰা বাচিব। মই অসমৰ ল'ৰা আৰু অসমৰে মানুহ। মই কোনো ফ্ৰড ভিডিঅ' নবনাওঁ। হয়তো কিছুগিলা শিক্ষা আছে, লাখৰ অধিক দাম আছে, সেইবোৰ শিক্ষা মই ল'ব নোৱাৰিলেও মই লগতকৈ লৈ বিক্ৰী কৰাই দিম বা মানুহৰ সুবিধাৰ মাজত মই চলিম। কিন্তু এনেকুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, ডকুমেণ্টছ, বেংক একাউণ্ট এইবোৰ মোৰ কোনো দৰকাৰ নাই। মই খালি মানুহক সচেতন কৰিব লাগে, মানুহক জানকাৰী দিব লাগে যে কোনোবা মানুহ হয়তো নাজানে, কোনোবা দোকান কৰি আছে, কোনোবা চানা বিক্ৰী কৰি আছে, এটা নাজানে। সেইবোৰ মানুহক মই জানকাৰী দি আছোঁ যে সেইবোৰ মানুহ জানক, জানি পেলাই অলপ 2 টকা উপাৰ্জন কৰক। সেইটোৱে মোৰ ইচ্ছা বা সেইটোৱে মোৰ কৰ্তব্য। মানুহক ঠগোৱা মোৰ দ্বাৰাত নহ'ব। মই নহ'লেও মই লগতকৈ লৈ বিক্ৰী কৰাই দিম। এক্সিবিশ্যন হয়, চিনাকি কৰাই দিম। কলিকতা হয়, আপোনাৰ দিল্লী হয়, আহমেদাবাদ হয়, বোম্বাই হয়, বহুত জাগাত হৈ থাকে এক্সিবিশ্যন। তাত লৈ যাম, গৈ লগত বিক্ৰী কৰাই দিম। এনেই 1000, 20,000 এনেকুৱা কইন্স হ'লে মই ল'ব পাৰিম। ময়ো এজন কাম কৰি খোৱা মানুহ। মোৰ ভিতৰতো ময়ো ভাবিলোঁ যে মই যদি জানো, কিয় না আমাৰ অসমৰ মানুহক মই জনাই দিওঁ, তেখেতেও 2 টকা পাওক। আহক আমি এই 2 টকাৰ বিষয়ে জানিম। এই 2 টকাটো ৱেট 8 গ্ৰাম, সাইজ 28 mm, মেটেল কপাৰ নিকেল। এই চিক্কাটো চাইছে না কিমান ধুনীয়া। এইটো ভাৰতৰ 2 মিনিটৰ পৰা বনাইছিল, বোম্বাই আৰু কলিকতা। বোম্বাই মিনিটৰ চিক্কা ফাইন কণ্ডিশ্যনত 15 টকা, ইউএনচিতে 75 টকা। কলিকতা মিনিটৰ চিক্কা সেম কণ্ডিশ্যন, 1982 চনৰ, ফাইন কণ্ডিশ্যনত 15 টকা, ইউএনচিতে 75 টকা। এইটো স্মাৰক চিক্কা বুলি কয়। এই চিক্কাটো এক্সট্ৰা ফাইনে বা ধুনীয়া থাকিলে এইবোৰ চিক্কা আপোনালোকে ৰাখি থ'ব পাৰে ভালকৈ কাগজেদি মেৰাই। এইবোৰ চিক্কাও বহুত জলদি ৰিয়াৰ কেটেগৰীত বা স্কেয়াৰ কেটেগৰীত জাগা লৈ ল'ব। এই চিক্কাটো 1982 চনত 2 মিনিটৰ পৰা বনাইছিল, বোম্বাই কলিকতা। এইটোও স্মাৰক চিক্কা বুলি কয়। এইটোও স্মাৰক চিক্কা, ৱেট 8 গ্ৰাম, সাইজ 28 mm, ৱেট মেডেল কপাৰ নিকেল। ভাৰতৰ 2 মিনিটৰ পৰা বনাইছে, বোম্বাই কলিকতা।
বোম্বাই মিন্টের শিক্ষা ফাইন কন্ডিশনত 10 টাকা, ইউএনসিতে 50 টাকা। কলিকাতা মিন্টেরও শিক্ষা ফাইনত 10 টাকা, ইউএনসিত 50 টাকা। শিক্ষা কমন, এইটো স্মাৰক শিক্ষা বুলি কয়। দোস্ত বন্ধুসকল, এই শিক্ষাটো 1990 চনত বনাইছিল ভাৰতৰ 3 মিনিটৰ পৰা। এটি হল ডিপেন্ডেন্টলি শিক্ষা। বোম্বাই, কলিকাতা, হায়দ্রাবাদ। বোম্বাই মিন্টের শিক্ষা ফাইন কন্ডিশনত 15 টাকা, ইউএনসি 50 টাকা। কলিকাতা মিন্টের শিক্ষা ফাইন কন্ডিশনত 15 টাকা, ইউএনসিতে 50 টাকা। হায়দ্রাবাদ মিন্টের শিক্ষা স্কিয়ার 1990 সন হায়দ্রাবাদ মিন্ট ফাইন কন্ডিশনত 25 টাকা, এক্সট্রা ফাইনত 50 টাকা, ইউএনসিত 300 টাকা। শিক্ষা স্কিয়ার, এইটো শিক্ষা হায়দ্রাবাদ মিন্টের শিক্ষা স্কিয়ার। বন্ধুসকল, আৰু এটা আপোনালোকক 5 টকাৰ শিক্ষাৰ বিষয়ে জানকাৰী দিম। এই মোৰ হাতত দেখা পাই আছে এটা 5 টকাৰ শিক্ষা, ইয়াৰ নাম হ'ল বাহাদুৰ শাস্ত্ৰী। 2004 কলিকাতা মিন্টৰ পৰা বনাইছিল। এইটো শিক্ষাটো স্কিয়াৰ আছে। ফাইন কন্ডিশনত 15 টাকা, এক্সট্ৰা ফাইনত 50 টাকা, ইউএনসিত আছে 250 টাকা। শিক্ষা স্কিয়ার আছে। ওয়েট 9 গ্রাম, মেটেল কপার নিকেল। তো বন্ধুসকল, এয়া আছিল আমাৰ আজি জানকাৰী বা শিক্ষাৰ জানকাৰী। এয়া আছিল আজি আমাৰ। তাৰে ভিতৰত স্মাৰক শিক্ষাৰ ভিতৰত 2টা শিক্ষাই কমন লাইনত আছে, আপোনালোকে গম পালে। কিন্তু 1990 চনৰ হায়দ্রাবাদ মিন্টৰ শিক্ষা স্কিয়াৰ আছে, আৰু বাহাদুৰ শাস্ত্ৰীৰ 5 টকাটো স্কিয়াৰ আছে। তে বন্ধুসকল, যেটো শিক্ষা 100 টকা মূল্য থাকে, সেইটো শিক্ষা আপোনালোকে কালেক্ট কৰিব পাৰে বা ভালকৈ ৰাখিব পাৰে। তে বন্ধুসকল, তাৰে ভিতৰত এটা বস্তু দেখাও আপোনালোকক। বস্তু মানে কি, ভাৰতৰ পৰা কোন কোন জায়গাত শিক্ষা বনায় তাৰ এটা প্ৰুফ আপোনালোকক দেখাই দি আছো। বোম্বাই, কলিকাতা, হায়দ্রাবাদ, নয়ডা। বোম্বাই মিন্ট মানে ওপৰত ডায়মণ্ড দেখাই পাই আছে, তাৰ তলত কলিকাতা মানে কোনো চিহ্ন নাই, তাৰ তলত হায়দ্রাবাদ ষ্টাৰ, তাৰ তলত নয়ডা ডট। এটি আমাৰ হল ভাৰতৰ শিক্ষাৰ মিন্ট। এইটো মিন্ট বুলি বুজায় শিক্ষাৰ চনৰ তলত যিকোনো এটা চিহ্ন থাকে। বোম্বাই থাকিব ডায়মণ্ড, হায়দ্রাবাদৰ ষ্টাৰ থাকিব, নয়ডাৰ ডট থাকিব, কলিকাতাৰ কোনো চিহ্ন নাথাকিব। বন্ধুসকল, আজি ইমাননে। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপোনাৰ যদি কোনো বিজনেছ লাইনত থাকে, দোকান কৰি আছে, কিবা কৰি আছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। যেতিয়াই মই ভিডিঅ' বনাম আপোনাৰ তাত নটিফিকেশ্যনটো জলদি যাব। আজি ইমানতে সামৰিছোঁ, অহা ভিডিঅ'ত লগ পাম।